ভগৱান কৃষ্ণৰ হাতত থকা শংখটোৰ নাম পাঞ্চজন্য। এই পাঞ্চজন্য শংখটো ভগৱন্তই কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়তো এই পাঞ্চজন্য শংখ ফুটাইছিল আৰু ভগৱন্তৰ সেই পাঞ্চজন্য শংখটোৰ ফু দিয়াৰ লগে লগে আৰু একে সময়তে ইটো পক্ষৰ মহাৰথীজনে ফু দিয়াৰ লগে লগে আৰম্ভণি আৰু ইতি এই দুইটা কাৰ্য সিদ্ধি হয়। ভগৱন্তৰ হাতত চাৰিটা বস্তু আছে, শংখ চক্ৰ গদা পদ্ম। মানে সেই আমি শংখটো আমি জানিলোঁ পাঞ্চজন্য, চক্ৰটো সুদৰ্শন, গদাৰ নাম আছিলে কমোদকী। ভগৱন্তৰ হাতত থকা গদাৰ নাম কমোদকী গদা। সেই কমোদকী গদা সদা সৰ্বদা সতৰ্ক হৈ থাকে। সতৰ্ক হৈ থাকে যে মোৰ ভকতৰ ক'ৰবাত কিবা অপকাৰ হানি বিঘিনি কোনোবাই কৰিছে নেকি, মোৰ ভকতে ক'ৰবাত দুখ পাইছে নেকি, অভকতে কোনোবা দুষ্ট হৈ মোৰ ভকতক কিবা অপকাৰ কৰিবলৈ চিন্তা কৰিছে নেকি। আৰু ভগৱন্তই সেই কাৰণতে তিনিটা প্ৰধান কাৰণত ভগৱন্তই এই পৃথিৱীত অৱতাৰ গ্ৰহণ কৰে। কি কি? প্ৰথমত দুষ্ট দমন, সন্তক পালন আৰু ধৰ্ম সংস্থাপনৰ কাৰণে ভগৱন্তই যুগে যুগে অৱতাৰ ধাৰণ কৰি আহিছে। এতিয়া এই যে ভগৱন্ত পৃথিৱীলৈ আহিছে, আমি সকলোৰে মনৰ কামনা পূৰ কৰিছে। যোনে যি বিচাৰিছে ভগৱন্তই তেওঁক মনৰ কামনা পূৰ কৰিছে। ভকত যদি তেওঁ ভকত, ইয়াত ৰুক্মিণী প্ৰমুখে অষ্টমহিষীয়ে যি বিচাৰিছিল পূৰ্বজন্মতে স্বামী হিচাপে বিচাৰিছিল, স্বামী হিচাপে পালে, সখা হিচাপে বিচাৰিছিল, সখা হিচাপে পালে, পুত্ৰ হিচাপে সন্তানৰ দৰে বিচাৰিছিল, সন্তানৰ দৰে পালে। মানে হয় পিঞ্চি আৰু পুত্ৰক বিচাৰিছিল, তেনেকৈ ইয়াত আহিলে। গতিকে ভগৱন্তই এটা কথা মনত ৰাখিব, যদি ভগৱন্তক যি বিচাৰে ভগৱন্তই তাকে দিব, কিন্তু যদি তেওঁৰ নামত শৰণাপন্ন হয়, ভগৱন্তৰ নামত যিজনে শৰণাপন্ন হ'ল সেইজনে কিন্তু লাগিলে সেইজন ভকতক ভগৱন্তই নিজকো অৰ্পণ কৰিব, জ্ঞানটো আপোনাক নিজকে নিদিয়ে। যদি তেওঁৰ নামত শৰণাপন্ন হৈ ভগৱন্তক বিচাৰিছে, মানে এনেকুৱা কথাটো আহে। এই ভাগৱত ক'ৰ পৰা কেনেকৈ সৃষ্টি হ'ল আপোনালোকে জানে নেকি? বিষয়ে মই নকওঁ, কিন্তু বা কমষ্ট এই ভাগৱত শুনাৰ সময়ত পৰীক্ষিতে যিটো প্ৰশ্ন প্ৰথম কৰিছিল, ইয়াৰ ৰচিত আছে, যিটো প্ৰশ্ন প্ৰথমত কৰিছিল সেই প্ৰশ্নটোৱে বোলে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰশ্ন। প্ৰশ্ন এনেকুৱা হ'ব লাগে যে জগতৰ মংগল হওক, জগতৰ কল্যাণ হওক। সেইকাৰণে কি প্ৰশ্ন বিচাৰিলে জানেনে? কি প্ৰশ্ন সুধিলে? পৰীক্ষিত যেতিয়া মৃত্যুৰ সময়ত উপস্থিত হৈছিলে, ৰুক্মিণী আহিল। ৰুক্মিণী কি প্ৰশ্ন কৰিছিল জানে? তোমাৰ চৰণে মৰণ সময়ে পুচু প্ৰভু সম্পদ নিয়মানলোকে সদায় কি কৰ্ম কৰিবে লোকে। নিয়মান মানে মৃত্যুমুখী লোক। আমি প্ৰত্যেকে কোনো নিয়মান, কাৰণ আমি কিমান দিনে আমি মৃত্যুৰ মুখলৈ গৈ আছো, হয়নে? গতিকে এই মৃত্যুমুখী লোকৰ প্ৰকৃত একমাত্ৰ কৰ্ম উদ্দেশ্য কি হ'ব পাৰে? নিয়মানৰ লোকে সদায় কি কৰ্ম কৰিবে ইটো লোকত। সেই মৃত্যুমুখী লোকে কি কৰ্ম কৰিব এই পৃথিৱীত? সেই কৰ্ম কৃপা কৰা। দেই পৰীক্ষিতে জানিব বিচাৰিছিলোঁ ৰুক্মিণীয়ে ক'লে, চবকে কৈছোঁ, প্ৰশ্নৰ উত্তৰ দিওঁ, শুনা সাৱধানে। মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিওঁ, তুমি সাৱধানে শুনা। কৃষ্ণ
কৃষ্ণৰ নামেকে সাধে পৰম কল্যাণ। এই জগতত এই পৃথিৱীত একমাত্ৰকাৰী যিটো শব্দ ব্ৰহ্ম, যিটো জগতৰ মংগলকাৰী যিটো শব্দই সমস্ত জগতক কৃপা কৰে, সেইটোৱে হ'ল পৰম কল্যাণকাৰী নাম ভগৱান কৃষ্ণৰ নামে। কি কৈছে চাওক, মৃত্যুমুখী লোকে কি কৰ্ম কৰিব আৰু উত্তৰ কি দিলে, প্ৰশ্নৰ উত্তৰ দিও শুনা সাৱধানে শুনা, কৃষ্ণৰ নামে সাধে পৰম কল্যাণ। কৃষ্ণৰ নামে ভগৱন্তৰ নামে পৰম কল্যাণ চালিব, যিটো কল্যাণ বেলেগে দিব নোৱাৰে। আৰু লগতে কি ক'লে জানে, কৈছে নামে সাধে যাৰ যেন অভিলাষ। নামে সাধে যাৰ যেন অভিলাষ, অভিলাষ মানে ইচ্ছা, আকাংক্ষা, হেঁপাহ। আপুনি যি আশা কৰিব, যি আকাংক্ষা কৰিব, যি হেঁপাহ কৰিব, নামে তাকে কৰিব, নামে তাকে দিব আপোনাক। নামে সাধে যাব যেন অভিলাষ, যি যিবা চাহে বৈকুণ্ঠত দেন্তবা। কোনোবাই যদি কয় প্ৰভু মোক বৈকুণ্ঠত ঠাই দিয়া প্ৰভু, ভগৱন্তই তেওঁকো বৈকুণ্ঠত ঠাই দিব বোলে, যিজনে নামত আশ্ৰয় কৰিলে। জয়দেৱা কৃষ্ণ কৃষ্ণ কৃষ্ণ। যিজনে নামত সেৱা কৰিলে, নামত আশ্ৰয় কৰিলে, সেইজনে যদি কয় প্ৰভু তুমি মোক বৈকুণ্ঠত স্থান দিবই লাগিব প্ৰভু, ভগৱন্তই বোলে সেইজনক বৈকুণ্ঠত স্থান দিব। কাৰণ ভীষ্মই বিচাৰিছিল যে মৃত্যুৰ সময়ত মই চতুৰ্ভুজ ৰূপ মই দেখা পাব লাগে। গতিকে ভকতৰ মনোকামনা কৰিবলৈ ভগৱানৰ অৱতাৰ। গতিকে ভকতৰ মনোকামনা কৰিবৰ কাৰণে ভগৱন্তই এতিয়া যদি ভকতে বিচাৰে যে মোক তুমি বৈকুণ্ঠত স্থান দিব লাগিব, ভগৱন্তই বৈকুণ্ঠত স্থান দিব। নামে সাধে যাৰ যেন অভিলাষ, যেই যিবা চাহে বৈকুণ্ঠত দেন্তবা। কোনোবাই বিচাৰিলে বৈকুণ্ঠত স্থান দিব। সেইকাৰণে ভগৱন্তই কৈছে যে মই গুচি আহিম এই পৃথিৱীত। ভগৱন্ত কৃষ্ণ 125 বছৰ জীৱন পৰিক্ৰমা আছিল, তাৰমানে 125 বছৰ কাল ভগৱন্ত কৃষ্ণই পৃথিৱীত আছিল। এই 125 বছৰীয়া জীৱন পৰিক্ৰমা কৰি যেতিয়া ভগৱন্ত বৈকুণ্ঠলৈ গুচি গ'ল, যেতিয়া লগত গুচি গ'ল, তেতিয়া কিন্তু মানে কেইটামান কথা উদ্ধৱক ক'লে জানেনে? যিকেইটা কথা ক'লে উদ্ধৱক, যে প্ৰথম কথা ভাগৱত শাস্ত্ৰ উদ্ধৱে কান্দি কাটি আঁতুৰ হৈছিল। এই অকণমান মই বিৱৰি কৈছোঁ, ভাগৱত শাস্ত্ৰ কেনেকৈ ক'ব আমি চাওকচোন। উদ্ধৱে মানে কান্দি কাটি আঁতুৰ হৈছিল। উদ্ধৱ প্ৰাণৰ সখা, উদ্ধৱে কান্দিছিল, হে প্ৰভু, হে সখা, হে কৃষ্ণ জগন্নাথ, তুমি যাবলৈ ওলাইছা, তুমি মোকো লগত লৈ যোৱা। মই তোমাৰ অবিহনে কেনেকৈ থাকিম? তোমাৰ পিন্ধা বস্ত্ৰ মই পিন্ধিছিলোঁ, তুমি খোৱা উচ্ছিষ্ট মই খাইছিলোঁ, তোমাৰ অবিহনে তুমি মোক লগত লৈ যোৱা প্ৰভু সখা। চব কিমান কান্দি কাটি আঁতুৰ হৈছিল। ভগৱন্ত কৃষ্ণই কৈছিল যে উদ্ধৱ, এটা কথা, তুমি যাব নালাগে। তুমি আৰু মই যদি একেলগে যাওঁ, তুমি আমি দুয়োজনে মিলিব অনৰ্থ, মুক্ত হৈ গ'ল জ্ঞান এইটো ভগৱতীয় পথ। তুমি যাব নালাগে, তুমি থাকা, মই যাওঁ, আৰু তুমি মোৰ নাম প্ৰচাৰ কৰি পৃথিৱীত থাকিব লাগিব। তুমি প্ৰচাৰ কৰি পৃথিৱীত থাকিব লাগিব, তুমি আমি দুয়োজনে মিলিব অনৰ্থ। আপোনালোকে নাম কথা বেয়া নহয়, মই যাওঁ বৈকুণ্ঠলৈ দিবা বদলিকা আশ্ৰম কৰি নিয়মে পালিবা। মই যাওঁ, তুমি থাকা, তুমি ইয়াৰ বদলিকাশ্ৰমত থাকি তাৰ পৰা তুমি মোৰ গুণনাম প্ৰচাৰ কৰি থাকিব লাগিব। আৰু যেতিয়া বেছিকৈ কান্দিছিল, উদ্ধৱে কৈছিল, উদ্ধৱ কৃষ্ণই কৈছিল তুমি নাকান্দিবা, মই থাকিম। ভগৱন্ত কৃষ্ণই কৈছিল নিজ প্ৰকাৰে মই থাকিম। উদ্ধৱে কৈছিল ক'ত থাকিবা প্ৰভু? কৈছে মই থাকিম, মই দুটা ঠাইত থাকিম। প্ৰথম কথা ভগৱন্ত কৃষ্ণই কয় তিৰুভায় পৰিষ্ঠ হয়ম নয়ম এনে বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনা সাধনা পাপ দৰ্শনা পাপ নাশী।
কি কৰে ভগৱন্তৰ কৃষ্ণৰ কৰ্ম কৰি শুনা তিৰুধাৰা পৰিষ্কাৰ মোৰ তিৰুভাৱৰ পাছত মই ভাগৱতত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম হয় মই ভাগৱতৰ প্ৰতিটো আখৰে আখৰে থাকিম যিজনে কৰি একান্তমনে ভগৱন্তৰ বিষ্ণু শৰণাপন্ন হ'ব তেওঁ যদি এই ভাগৱত সেৱা শ্ৰৱণ কৰিব পাৰে দৰ্শন কৰিব পাৰে আৰু পাঠ কৰিব পাৰে সৰ্ব পাপ নাশিনী তেওঁৰ সকলো পাপ নাশ কৰিবলৈ ভগৱন্তে চেষ্টা কৰিছে গতিকে সেইকাৰণে সমস্ত ভাগৱত শাস্ত্ৰত আমি ইমান মান্যতা কৰোঁ কাৰণ ভাগৱতত ভগৱন্তৰ কৃষ্ণ স্বয়ং বিদ্যমান হৈ আছে সেইকাৰণে কৈছে বিশ্বাস মই অতঃ কৈছোঁ নহয় সমস্ত বিশ্বাস কৰিব লাগিব যে এই ভাগৱতৰ প্ৰতিটো শব্দৰ ৰন্ধে ৰন্ধে প্ৰতিটো শব্দ ব্ৰহ্মৰ ৰন্ধে ৰন্ধে ইয়াৰ ভগৱন্তৰ নাম বিৰাজ কৰিছে কিন্তু এটা ভাৱে জড়িত হৈ আছে এই ভাগৱত শাস্ত্ৰ দোকানতো থাকেনে দোকানত গৈ কোনোবাই সেৱা কৰে জানো দোকানত কোনো সেৱা নকৰে যেতিয়া এই ভাগৱত যেতিয়া আমি এজন সৎ সদাচাৰী ভকতে চৈতন্য প্ৰকাশ কৰি স্থাপন কৰিব তেতিয়া প্ৰায় ভাগৱত কিন্তু স্বয়ং এই ভাগৱতী স্বয়ং কৃষ্ণ জ্ঞান কৰে ভাবিল যেতিয়া ভাবিলে ভাগৱত কৰা ঈশ্বৰক সাক্ষাৎ পাব গতিকে সেইকাৰণেহে ইয়াত আমি এটা কথা পুনৰবাৰ কৈছে যে তাহাঁতৰ প্ৰেমত বিকল হৈলা হৰি কমল নেত্ৰ নিৰৱহে কৰ কৰি ভগৱন্তে মই অলপ আগত কৈছিলোঁ যে ভগৱন্তে সকলো কাৰ্য কৰিব পাৰে সকলৰ দুখ কাৰ্য কৰিব নোৱাৰে কি কৈছে জানে ভগৱতৰ দুখ দেখি মোৰ লাগে কি মোৰ চাইব মই ভগৱতৰ অভিমান কৰে ভগৱানে যদি অভিমান কৰে ভগৱন্তৰ যদি অভিমান কৰে ভগৱন্তলৈ বৰ দুখ পায় এই ভকতজনে মোৰ লগত অভিমান কৰে তেতিয়া মই তেওঁৰ অভিমানটো কেনেকৈ ভাবিম তেওঁ ভগৱন্তৰ বোলে চকুত হৈ যায় এই তাকে কৈছে তাহাঁতৰ প্ৰেমত বিকল হৈলা হৰি কমল নেত্ৰ নিৰৱহে কৰ কৰি সেইকাৰণে যিসকলে ভগৱন্তক ভাল পাব যিজনে ভগৱন্তৰ কৃষ্ণক প্ৰেম কৰিবলৈ শিকিব আনন্দ কৰিব শিকিব কৃষ্ণ নামতে আনন্দ পৃথিৱীত সেই আনন্দৰ ক'তো নাপাব বাকী সকলো আনন্দ খন্তেকীয়া মাত্ৰ কৃষ্ণ নামৰ আনন্দৰ অমৃত চিৰজীৱনীয়া কাৰণ কৃষ্ণ নামটোতে আনন্দ সোমাই আছে কৃষ্ণ শব্দ এইটো পৃথিৱী বাচক হৈল ন আনন্দ প্ৰৱৰ্তয় দুইৰো এক পদ বোলে পৰম ব্ৰহ্ম কৃষ্ণ নাম আনন্দ প্ৰমাণ কৰে যিদৰে কৃষ্ণৰ নাম ভগৱন্তৰ নাম আনন্দ মনেৰে ল'ব পাৰিব যিসকলে ভগৱন্তৰ নাম গুণানুকীৰ্তন পৰম অমৃতময় ভকতৰ সংগত আনন্দ মনেৰে শুনিব পাৰিব তেওঁৰ সমানৰ ভাগ্যৱান কোনো নাই কৃষ্ণ নাম কেতিয়াও শুনিবৰ লগতে হওক দুখ কৰি গাৰো কাটি মন মাৰি বেজাৰ কৰি কৃষ্ণৰ নাম নুশুনে কৃষ্ণৰ নাম আনন্দ মনেৰে ল'ব ৰোমাঞ্চিত হৈ যাব লাগিব মই কৃষ্ণৰ নাম শুনিছোঁ মই পৰম অমৃতৰ নাম শুনিছোঁ দেহ মন নিলে এই ত্ৰিগুণ একে আৰু দুগুণ ব্যক্তিত হৈ যাব লাগিব কৃষ্ণ নাম ৰোমাঞ্চিত হৈ যাব লাগিব ইমান কৃষ্ণ নামৰ পৰম যদি কৃষ্ণ নামটো লওঁতে যদি আমাৰ মনলৈ প্ৰেম অহা নাই যদি দেহৰ ক্ৰিয়া উপক্ৰিয়া ঢাক খাই যোৱা নাই ৰোমাঞ্চিত ৰন্ধে ৰন্ধে তেজৰ প্ৰবাহে প্ৰবাহে যদি কৃষ্ণ নামৰ নৈ কৰি যোৱা নাই তেতিয়াহ'লে কিন্তু কাম নিশিকিব মই দূৰণিৰ পৰা মোৰ ভগৱন্তৰ কৃষ্ণৰ নাম কি পালোঁ ভগৱন্তৰ নাম মই শুনিছোঁ দয়াৰ সাগৰ কৃপাৰ সাগৰ মোৰ চৰণৰ অমৃত কৰিছে তেতিয়াহ'লে কিন্তু যদি আপোনাৰ কি হৈ যাব পাৰে ৰোমাঞ্চিত হৈ যাব পাৰে তেতিয়াহ'লে কিন্তু আপোনাৰ ঈশ্বৰৰ নামে ক্ৰিয়া কৰিবই কৰিব দেই আমি কোৱা ঈশ্বৰৰ নাম লৈ আছোঁ কেতিয়াবা চাইছে প্ৰমাণ চাইছেনে যে ঈশ্বৰৰ নামে মোক ক্ৰিয়া কৰিছে কিন্তু প্ৰমাণ চাব ক'ত চাব ধৰক আপুনি কেতিয়াবা বাথৰুমত গান্ধি আছে পানী গান্ধি আছে চাবটো
অকস্মাত চামুক ফেনা কৰি ভৰিটো চিৰি খাই আপোচ খাই পৰিলে বা ৰাস্তাৰে খাবলৈ গৈ আছিল উজুতি খাই ভকচকৈ পৰিলে এই সময়ত কৃষ্ণ নাম ওলাইছে নে কিটো নাম ওলাইছে সেই পৰিচৰ সময়ত সেই এক মুহূৰ্তৰ সময়ত যদি মোৰ যদি কৃষ্ণ নাম ওলাই গৈছে অনায়াসে তেনেহ'লে মোৰ নামে ঈশ্বৰৰ নামে মোৰ হৃদয়ত ক্ৰিয়া কৰিছে আৰু যদি যিটো নাম ওলাইছে কালিব দেৰি আছে মই এতিয়া নহ'ব মোৰ নহ'ব গতিকে সততে কৃষ্ণৰ নাম ল'বলৈ শিকক সততে সাধু মন্ত্ৰলৈ আহক যিমানে সাধু মন্ত্ৰত আহিব বহুদিন ঈশ্বৰৰ সেৱা কৰিছে বহুদিন ঈশ্বৰৰ ধ্যান কৰিছিল অনন্তৰ ধ্যানৰ স্তুতি হৈ ভগৱন্তৰ এদিন ভগৱন্তৰ সন্তুষ্ট হৈ অনন্তৰ ওচৰত কৰে শুনিব দেই অনন্তৰ ওচৰত কৰে আহি পেলাই ভগৱন্তে কৈছে অনন্ত তুমি ইমান স্তুতি মিনতি কৰিছা তুমি ইমান স্তুতি মিনতি কৰিছা মই তোমাৰ স্তুতি মিনতি সন্তুষ্ট হৈছো তোমাক কি লাগে কোৱা ভগৱন্তে খুব অনন্তৰ ওচৰলৈ আহি কৈছে যে মই তোমাৰ স্তুতি মিনতি সন্তুষ্ট হৈছো তোমাক কি লাগে কোৱা মলকে কৈছে আমাক নি কোন কনিয়াকৈ কৰে হয় একদম সকলো বিদায় ল'ব পাৰে মানে যিমান কৰিছে কিন্তু অনন্তে বিচাৰিলে জানে অনন্তে বিচাৰি হে প্ৰভু তুমি যদি মোৰ ভক্তি তুমি যদি এটা কৃপা কৰা এই দুখন কামেৰে তোমাৰ কথা শুনি শুনি মোৰ হেঁপাহ ওলোৱা নাই তুমি মোক গোটেই দেহটোত কাম বনাই পেলোৱা যেন মই তোমাৰ কথা অমৃত নাম মই কৰি থাকোঁ অমৃত নাম মই কৰি থাকোঁ বা সমস্ত এটা কথা কওঁ ভগৱন্তই এটা কথা কৈ থৈ গৈছে কিন্তু যদি আমি বিশ্বাসযুক্ত হৈ সততাৰে নৈতিকতাৰে আমি ভগৱন্তৰ নামত বিশ্বাস কৰোঁ মই অলপ কৈছোঁ যে বিশ্বাসে নামৰ অপেক্ষা বিশ্বাস নকৰিলে নামে নভগৱন্ত ৰক্ষা নামক বিশ্বাস কৰি আশ্বাসত লৈ আপুনি যি বিচাৰিব তাকে পাব কিন্তু ভগৱন্তই কৈছে যে সমস্ত তত্ত্ব মই নামক কি কৰি গৈছোঁ এই নাম ইমান মহত্বপূৰ্ণ ভগৱান ডাঙৰনে ভগৱন্তৰ নাম ডাঙৰ জানেনে ভগৱান ডাঙৰনে ভগৱন্তৰ নাম ডাঙৰ আমি জানো আমি সকলোৱে জানো ভগৱন্তৰ ডাঙৰ নহয় ভগৱন্তৰ নাম ডাঙৰ ভগৱন্তই কৈছে মোৰ একো বিশেষত্ব নাই মোৰ একো মহত্বপূৰ্ণ মোৰ একো নাই মোৰ সমস্ত তত্ত্ব কিন্তু মোৰ নামত আছে কিন্তু যদি আমি জানো যে নাম ডাঙৰ নাম ল'লে ভগৱন্তক পায় ভগৱন্তৰ মূৰ্তি বনাই লৈ পূজা কৰা কৰিব ভগৱন্তৰ নাম ল'লে ভগৱানে নিজ নিজে কৈ গৈছে ভগৱন্তে নিজৰ নামৰ কথা ক'বলৈ গৈ কি কৈছে জানে নামৰ শপত খাইছো এটা দুটা শপত নহয় 10 শপত খাইছে ভগৱন্তে শপত খাব লাগে সৃষ্টি স্থিতি কৰিবলৈ কিন্তু ভগৱন্তে শপত খাইছে নিজৰ নামৰ মহত্বৰ কথা ক'বলৈ গৈ মোৰ নাম কলিযুগত ইমানেই শ্ৰেষ্ঠতম ইমানেই মহত্বপূৰ্ণ যিজনে মোৰ নামত আশ্ৰয় কৰিব তেওঁক মই কৃপা কৰিমেই কৰিম এতিয়া চাওক ভগৱন্তৰ ডাঙৰে ভগৱন্তৰ নাম ডাঙৰ আপোনালোকে জানি চাওক যেতিয়া সীতাক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱন্ত ৰামচন্দ্ৰই বানৰ সেনাক লগত লৈ সাগৰত সেতু পাৰ হ'ব বিচাৰিছিল সেইখিনি সময়ত উৰি যাব পৰা এজনেই আছিল হনুমান কি কৰিলে বাকী এটা সাগৰত সেতু নিৰ্মাণ হ'ব এতিয়া সাগৰৰ সেতু নিৰ্মাণ কৰিব লাগে তেতিয়াহে লংকালৈ গৈ তেতিয়া উদ্ধাৰ কৰিব পাৰিব এই চিন্তাটো কোনে কৰিলে জানে যে আমি সাগৰত এখন সেতু নিৰ্মাণ কৰিব লাগে সেতু তাৰমানে দলং নিৰ্মাণ কৰিব লাগে এই চিন্তাটোলৈ মনলৈ আহিছিল প্ৰথম নল আৰু নীলৰ সেইকাৰণে পৃথিৱীৰ বোলে প্ৰথম ইঞ্জিনিয়াৰ নল আৰু নীল এই কথাষাৰ টিভি চেনেল কণগণিতা কৰপতি অভিজ্ঞতা বচ্চনে কৰিছিল যে পৃথিৱীৰ প্ৰথম ইঞ্জিনিয়াৰ কোন নল আৰু নীল চিন্তা কৰিলে যে আমি যদি সাগৰত শিল পেলাই দিওঁ এই শিলবিলাকৰে এখন সাঁকো হ'ব দলং হ'ব আমি সিপাৰৰ পৰা সিপাৰলৈ গৈ লংকালৈ গৈ সীতামাতৃক উদ্ধাৰ কৰিব পাৰিম প্ৰথমতে কাম সকলো বহি ল'লে নামেই প্ৰথমতে শিল সাগৰত পেলালে
সকলোৱে কি পেলাইছে সকলো কি সাগৰৰ অটল গহ্বৰত গৈ আছে কিন্তু ভগৱন্তৰ নামৰ মহিমা আকৌ সকলোৱে নাজানে কোনে জানে ভগৱন্তৰ নামৰ মহিমা ও ভগৱতী মোৰ নামৰ মহিমা জানে ভগৱত সজন তিনিজন আছিল কৃষ্ণৰ লগত তিনিজন আছিল ৰামৰ লগত আছিল হনুমন্ত জাম্বৱন্ত বিভীষণ আৰু কৃষ্ণৰ লগত আছিল উদ্ধৱ বিদুৰ মৈত্য এতিয়া অকলে নামৰ মহিমা জানি এতিয়া সকলোৱে শিল পেলাই আছে সাগৰত সকলো শিল বুৰ গৈ আছে হনুমানে বোলে ভাবিলে এই কথাই নহয় কি আছে ৰক কিবা এটা কৰিব লাগে এই বুলি হনুমানে কি কৰিলে এটা শিলত ৰাম বুলি লিখি সেই শিল সাগৰত পেলালে ৰাম নাম গ্ৰাস কৰিব পৰা জীৱ পৰা সাগৰৰ ইমান ডাঙৰ মুখেই নহয় সেই শিল উপকি লাগিল ৰামচন্দ্ৰ যেতিয়া মানে ময়ো লিখি ল'ব লাগিব ৰামেও তোমাক নিজৰ নামটো ৰাম বুলি লিখি সাগৰত পেলাইছে বা চাওক সেইকাৰণে ভগৱানতকৈ ভগৱতৰ নাম ডাঙৰ আৰু সেই নামৰ কথা ক'বলৈ গৈ ভগৱতে 10 শপত পাইছে আৰু কি কৰিছে কিন্তু কলিযুগৰ এতিয়াও মোটামুটি উদ্দেশ্যই ভগৱন্তৰ ৰূপটোক লৈ ৰূপ বনাই ভগৱন্তৰ এইটো ৰূপ বুলি কোনোবাই দেখিছিল জানো মাটিৰে পুতলা এটা বনাই এতিয়াও একদম সমস্ত অৰ্পণ কৰি পূজা কৰা কৰি আছে কিন্তু ভগৱানে নিজ মুখে প্ৰকাশ কৰি কৈছে মই নামত আছো ভগৱানে নামৰ কাৰণে 10 শপত পাইছে ন কেনেকৈ 10 শপত ও সৈতে নিষ্ট মানি কেইটা শপত খালে সৈতে নিষ্ট মানি 5টা শপত আকৌ ক'লে ও সৈতে কি ক'লে ইয়াত 5টা শপত ইয়াত 5টা শপত 10 শপত পাইছে ও কোটি পাপৰ নামেকে সংহাৰক নামে নাই সখী পাতক কোটি পাপ আমাৰ দৈনিক হৈ আছে সমস্ত পাপ সমস্ত কোটি পাপ হৈ আছে আমি জ্ঞাত পাপ কৰি আছো অজ্ঞাত পাপ কৰি আছো আমি খুচকি দিওঁতেও পৰুৱা পতংগ কিমান জীৱ আমাৰ ভৰি তলত ধৰি আছে উশাহটো লওঁতো কাপোৰটো পিন্ধোতেও আমাৰ পাপ হৈ আছে আমাৰ যে আপোনাৰ চাউলটো মোৰ বেলেগ ফালে বেয়া দৃষ্টি এটা হৈ গ'ল বেয়া মনৰ ভাৱ এটা আহি গ'ল কিয় পাপ তাৰমানে প্ৰতি মুহূৰ্তে আমাৰ পাপ হৈ আছে সেইকাৰণে কৈছে যিহেতু তুমি দৈনিক কোটি পাপ কৰি আছা ভাৱনা চিন্তা বাসনা তোমাৰ পাপ হৈ আছে এই কোটি পাপৰ একমাত্ৰ সংহাৰ কৰোঁতা নাম কৰোঁতা হ'ল মোৰ নাম কোটি পাপৰ নামে যে সংহাৰক নামবিনে নাই সখী পাপক হাৰক নামতে আৰু বাপৰে পাপ আমি জানি শুনি বেয়া কাম কৰিছো আমি জানি শুনি বেয়া কাম কৰিছো আমি জানি শুনি পাপ বেছি কৰো সমাজে আমাক এটা বাধা দিছে যে অমুক ঠাইলৈ নাজানি আমি গৈছো অমুক বেয়া বস্তু নাখাবি আমি খাইছো অমুক বেয়া বস্তু মা দেউতাই কৈছে সতি সন্তানক যে বেয়া বস্তু নাখাবি আমি খাইছো বেয়া কথা নকৰিবি আমি কৈছো তাৰমানে আমি কি কৰিছো আমাকতো বুঢ়া নেতাসকলে সমাজত মুৰীয়াসকলেই হওক ঘৰৰ গৃহস্থই হওক বা ভগৱানৰ শাস্ত্ৰৰ দ্বাৰাই হওক আমাকতো নিষেধ কৰি আছে কিন্তু আমিতো শুনা নাই আমি কি কৰি আছো কোনোবাই ক'বলৈ এটা দিছে মই শুনা নাই তাৰমানে মই মদ কৰি কৰিছো মই মদৰ বৰ্গী কৰিছো আৰু মই কিয় কৰিম মই জানি খানি মই বেয়া বস্তু খানি কোনে কি কৰিব মন কৰিব হয় ন ভগৱানে কি কৈছে জানে ও যদি মদ গৰ্বে নুশুনা মদ গৰ্বী কৰি যদি মোৰ কথা শুনা
মই মানে কোন? মই ঈশ্বৰ। আৰু মই ক'ত আছোঁ? সমাজত আছোঁ। মই নিজৰ ঘৰখনত আছোঁ, পিতৃ মাতৃয়ে মই। সমাজৰ অনুষ্ঠানৰ নেতাই হ'লো মই। সমাজখন নিয়ন্ত্ৰণ কৰি থকা ধৰ্মৰ ৰক্ষা কৰা পৃথিৱীয়ে মই। মোৰ কথা যদি শুনা নাই, মোৰ কথা যদি শুনি মতলবি কৰিছা, মদপৰবি কৰিছা, তেনেহ'লে তোমাৰ নিষ্ঠাৰ নাই। যদি মদপৰবে মোৰ নুশুনা বচন, অন্য দেৱতাতেহে তোমাৰ যতন। মই হেন দেৱতাটো নকৰিব মতি, অৱশ্যে ধনঞ্জয় যাইবা অধুগতি। মোৰ নিচিনা এজন দয়াৱান, দয়ালু, কৃপাৰ সাগৰ, দৈৱ নন্দন এজন মই, সকলোৰে মনৰ আশা পূৰণ কৰিব পৰা যে মই ভগৱানৰ থাকোঁতেও যদি মোৰ আশ্ৰয় লৈ তুমি বেলেগত শৰণাপন্ন হৈছা, অৱশ্যে ধনঞ্জয় যাইবা অধুগতি। অৰ্জুনকে সমস্ত মানৱক কৈ থৈ গৈছে যে আমি অধুগতি যাব লাগিব, আমি উদ্ধগতি যাব নোৱাৰিম, আমি তললৈ যাম, নাশ হৈ যাম, শেষ হৈ যাম। গতিকে সেই গুৰুপতি বাক কষ্ট প্ৰকৃত সত্যৰ সন্ধান কৰিব লাগিব। প্ৰকৃত সত্য আমাৰ শাস্ত্ৰই ভাগৱতে নিৰ্দেশনা দি থৈ গৈছে। আমি যদি তাৰ মান্যতা কৰিব বিচাৰোঁ, তেতিয়াহে ভাগৱত শাস্ত্ৰ পালন কৰা আমাৰ সাৰ্থক পাব। পুনৰ কৈছোঁ, ভাগৱত শাস্ত্ৰ আজি গুৰুজনাই দি থৈ যোৱা ৫৫০ বছৰৰ বেছি হ'ল। একেখনি ভাগৱত শাস্ত্ৰ পঢ়ি আছে, অথচ সমাজত এতিয়াও সেই শংকৰ মাধৱৰ মণিকাঞ্চনৰ শুদ্ধ হৈ চলি আছে। যি যুদ্ধ শংকৰ মাধৱৰ মণিকাঞ্চন সংযোগত সমাপ্ত হ'ল, এতিয়াও কিন্তু সেই যুদ্ধ আমাৰ সমাজত লাগি আছে। তেনেহ'লে কিবা হৈছে, কি ফাইদাটো হৈছে? হয়নে বা? চুৰ নধৰিব। সেইকাৰণে আমি সংস্কাৰ হ'বলৈ পঢ়িব লাগে। কৃষ্ণ অৰ্জুনক কৈছিল, গীতা পঢ়িব লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। শাস্ত্ৰ পঢ়ি তুমি জ্ঞান আয়ন কৰিব পৰা নাই, তত্ত্ব উপলব্ধি কৰিব পৰা নাই, তেনেহ'লে কি লাভ হৈছে? সেইকাৰণে আমি সৰ্বজনতা, আমি এইটোৱে কৈছোঁ, আপোনালোক সৰ্বজনতা। আপোনালোকে জানে, জানি শুনি ভুল নকৰিব। জানি শুনি কৰে পাপ ভুল কৰা। আকৌ আমাৰ সমাজত এটা কথা কয়, শেৱালিতে কৈছে দেই, বহুতে কয় এই ল'ৰাটো সৰু হৈ আছে, পাপ নহয় দিয়া, এই ল'ৰাটো নাজানাকেহে কৰিছে, ছোৱালীজনীয়ে নাজানাকেহে কৰিছে, পাপ নহয়। সেই ঘৰৰ সত্য নেকি বাৰু? নজনাকৈ কৰিলে পাপ নহয় নেকি? নজনাকৈ বেয়া কামটো কৰিলে পাপ নহয় বুলি কৈছে। ল'ৰাটো সৰু, ছোৱালীজনী সৰু, এনেই ল'ৰাটো ডাঙৰ হৈছে বুলি নাজানে নহয়, ভাগৱত শাস্ত্ৰৰ জ্ঞান পোৱা নাই, তাৰ পাপ নহ'ব নেকি বাৰু? নজনাকৈ কৰা পাপ নহয় নেকি বাৰু? নজনাকৈ কৰা পাপটো হ'লে পাপ নহয়, হয়নে নহয়? নজনাকৈ পাপ কৰিলে পাপ হ'লে নহয়। এতিয়া মোৰ পাছফালে জুইৰ পৰা জ্বলি আছে, মই গম নাপাওঁ। পাছফালে জুইৰ পৰা জ্বলি আছে, মই গম নাপাওঁ। মহ এটা আহি মই হাতটো মাৰি দিলোঁ, মোৰ জুইৰ পৰা হাতটো লাগিব, আঙুলি লাগিব, মোৰ আঙুলি কৰিবলৈ নকৰিব। নজনাকৈ মই হাতটো দিছিলোঁ, জুইত লাগি গ'ল, মোৰ আঙুলি কৰিবলৈ নকৰে। পানী বুলিয়ে ভাবিলোঁ, কিন্তু গৃহস্থ কয় কাৰণে দি থৈছিল, মই নাজানাকৈ খাই দিলোঁ, মই নমৰিম নেকি? মৰিম। নজনাকৈ দি খালেও মৰিম, নজনাকৈ জুইত হাত দিলে কৰিব। সেইকাৰণে কৈছে, তুমি জানিয়ে কৰা বা নাজানাকৈ কৰা পাপ আছিল। পাপ পাপি। গতিকে পাপৰ পৰা তুমি নিষ্ঠা নোপোৱা। এটা কথা কি যে তুমি যদি পাপটো হোৱাৰ বাবে অন্তত অনুশোচনা হৈ প্ৰভু অক্ষতে মোৰ পাপটো হৈ গ'ল, প্ৰভু তুমি কিবা কৰা প্ৰভু, ভকতৰ ওচৰত সমস্ত অৰ্পণ কৰিলে, ভকতৰ ওচৰত হৈ কাঢ়িলে, যদি ভকতৰ শৰণাপন্ন হ'লে, তেতিয়া ভগৱন্তই ক্ষমা কৰিব। কিন্তু যদি এই কিছুদিনৰ আগত চুৰ কৰিছিল, গৈ আকৌ সেইখন দোকানতে আকৌ চুৰ কৰিছিল, জানি শুনি ভুলটো যদি বাৰে প্ৰতি কৰে, ভগৱন্তই কৈছে মই কোনো কাৰণত তেওঁক মই ক্ষমা নকৰোঁ। কাৰণ মই মনুষ্য জীৱন দিছোঁ, দুটা বস্তু মই শুনি কৈছোঁ, লগত দি পঠিয়াইছোঁ, এটা হ'ল মন, এটা হ'ল বিবেক। এই মন আৰু বিবেকৰ লগত সহায় কৰি যিজনে কৰ্ম কৰিব পাৰে, চাওক মন আৰু বিবেক কেনেকুৱা বস্তু। এতিয়া আমি অনুষ্ঠান ঘৰত শেষ হ'ব, আমি গুচি যাম,
বাটতে এটা মোবাইল কৰি আছে বাটতে মোবাইল এটা কৰি আছে মোবাইলটো মই দেখিলোঁ মোবাইল এটা পাইছোঁ দেখোন মই মোবাইলটো লৈ ল'লোঁ যেতিয়া মই মোবাইলটো লওঁ তেতিয়া কিন্তু দুটা মেৰুৰ মাজত এখন যুদ্ধ হয় মোৰ আৰু মন আৰু বিবেকৰ মাজত এখন যুদ্ধ কি হয় জানেনে মনে কয় এই মোবাইলটো মনে লৈ ল'ম কাৰোবাৰ বেছি দিন পইচা পাম বা ব্যৱহাৰ কৰিম গম নাপাব মনে কয় মোবাইলটো মনে লৈ যাওঁ দেখিব কিন্তু বিবেকে কি কয় জানে সমস্ত এই কাৰোবাৰ মোবাইল আছেনে নাই যাৰ মোবাইল দিও দে গৌৰৱ কৰিব পাৰে বিবেকে আমাক বাধা দিয়ে কিন্তু মনে কয় নহয় আমাৰ চঞ্চল মনৰ নিচিনা দুৰ্ঘৰ নাই একো মনে কয় বিবেকে তাৰ বস্তু ইয়াত উভতাই দিয়ে গৃহস্থ উভতাই দিয়ে পাই যাব সেইখিনি সময়ত এই মন আৰু বিবেকৰ মাজত আমি যাৰ দ্বাৰা বশীভূত হলো যদি আমি বিবেকৰ দ্বাৰা বশীভূত হলো বিবেকৰ কথা মই মোবাইলটো গৃহস্থক বা কাৰোবাক সমজাই দিলোঁ তেতিয়া ভাবিব যে মই শ্ৰেষ্ঠ মনুষ্য তেতিয়াহে হ'ব পাৰিছোঁ মই বিবেকবান মনুষ্য তেতিয়াহে হ'ব পাৰিছোঁ আৰু যদি মোৰ মনটো লোভী মই মোবাইলৰ লোভটো সামৰিব নোৱাৰে মনে মনে লৈ গ'লোঁ তেতিয়া ভাবিব মই মনুষ্য জাতি নামৰ কলংক মই জীৱশ্ৰেষ্ঠ বুলি কোৱাৰ মোৰ কোনো অধিকাৰ নাই সেইকাৰণে ভগৱন্তই আমাক এই দুটা বস্তু লগত দি পঠিয়াইছে এটা হ'ল মন এটা হ'ল বিবেক দেই সমস্ত গতিকে কেতিয়াবা নিজকে পৰীক্ষা কৰিব যে মই মনুষ্য শ্ৰেষ্ঠ জীৱ মনুষ্য হোৱাৰ যোগ্যতা মোৰ কিমান গতিকে ইয়াত উপনিষদৰ কথা কৈছে যে কহিলন্ত বেদান্তৰ ৰহস্য কাহিনী উপনিষদৰ মন্ত্ৰগুণে মূৰ্তি ধৰি শুনে কৃষ্ণ কাহিনী পৰমৰংগ কৰি উপনিষদ যিখিনি ভাগৱত শাস্ত্ৰ ৰচনা কৰাৰ আগত বেদৰ উপনিষদ বেদৰ কথা এতিয়া ইয়াত কৈছে যে অলপ আগত কৈ থৈ গ'ল বেদৰ কথা অলপ কৰে দেই বেদ মানে কি জানে বেদ মানে জ্ঞান কিন্তু এটা কথা কিছুদিনৰ আগতে আমাক এজনে প্ৰশ্ন কৰিছিল বা অমুকখন বেদত কি আছে এই কথা হ'ল বেদ এখন পঢ়িবলৈ সময় কিমান লাগে জানে 28 বছৰ এখন বেদ সম্পূৰ্ণ পঢ়িবলৈ সময় লাগে 28 বছৰ 4খন বেদ মনুষ্য জীৱনত কি কৰিব পাৰিনে এখন বেদ কেতিয়াও নোৱাৰো কিন্তু বেদৰ তত্ত্ব বেদৰ সাৰ সংগ্ৰহ কৰি গুৰুজনাই এই ভাগৱতত সমস্ত দি থৈ গৈছে এদিন মানে ভগৱন্তই যেতিয়া পৰজগতৰ পৰা বেদ উদ্ধাৰ কৰি আনিলে সেই বেদ ব্ৰহ্মাক পঢ়িবলৈ দিলে ব্ৰহ্মা তুমি বেদ 4খন পঢ়া চতুৰানন তেতিয়া সেইখিনি সময়ত ব্ৰহ্মাৰ 4খন মুখ আছিল কৈছে তুমি 4খন বেদ পঢ়া আৰু পঢ়ি পেলাই কি পালা তুমি মোক ক'বা বেদ প্ৰথমখিনি পঢ়িবলৈ ব্ৰহ্মা আহিছিল ব্ৰহ্মাই পঢ়িলে ভগৱন্তই ক'লে যে ব্ৰহ্মা পালা কি পালা তুমি 4খন বেদ পঢ়িলা নহয় কি পালা যে ব্ৰহ্মাই ক'লে প্ৰভু মই এই 4খন মুখে বেদ পঢ়ি মই এটাই পালোঁ ঐশ্বাৰী বেদৰ 4 অক্ষৰ কাহি আদি ব্ৰহ্মাদেৱী বেকত কৰিয়া যদি আমি জানোৱে শাস্ত্ৰৰ উত্তম গীতা আৰু ভাগৱত সেই গীতা ভাগৱতৰ সমস্ত তত্ত্ব দি থোৱাৰ পিছতো আজিকালি বহুতে আকৌ বেদ পঢ়া লাগিছে বেদ সমস্ত এতিয়া সমস্ত পণ্ডিত কেইজন আছে যি মাধৱদেৱে সমস্ত বেদ অধ্যয়ন কৰি এজন শ্ৰেষ্ঠ তাৰ্কিক এজন সমাজ
উপস্থিত পণ্ডিত সেইখন আহি গুৰুজনাৰ শৰণাপন্ন হ'ল। মাধৱদেৱৰ দৰে ডাঙৰ পণ্ডিত গুৰু আছে যি আমাৰ অসমীয়া সাহিত্য জগতৰ সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ গ'ল যে গুৰু লাগে কৃষ্ণময় জগতৰ জননী বিগতৰ গুৰু শ্ৰীমন্ত শংকৰ ঘৰতে অন্ধৰাই নিছিল। নিজকে লক্ষ্মীনাথ বেজবৰুৱা শাস্ত্ৰ ধৰি লক্ষ্মীনাথ বেজবৰুৱাই নিজকে অন্ধ বুলি কৰে। মই শংকৰদেৱৰ গুৰু থকা বস্তুটো চিনি নাপালোঁ। গতিকে কথা সহজ, বেদে ভগৱন্তৰ বাহিৰে একো কোৱা নাই। সেইকাৰণে কৈছে উপনিষদৰ মন্ত্ৰ মানে মূৰ্তি ধৰি। এই উপনিষদে কিন্তু উপনিষদে কিছুমান ভাল কথা কৈছে। উপনিষদে বেদে কিছুমান ভাল কৰ্ম কৰিছে। সেই বেদৰ যে উপনিষদৰ তত্ত্বখিনি ল'ব লাগে। উপনিষদে কি কৈছে জানে? উপনিষদে কৈছে যে মই প্ৰতি ক্ষণতে প্ৰতি সময়তে মই ঈশ্বৰৰ পাদলৈ ঈশ্বৰৰ কৃষ্ণক সেৱা কৰিবলৈ বেদ সদা জাগ্ৰত হৈ আছে। আৰু প্ৰকৃতি, এই যে চৰাচৰ প্ৰকৃতি, এই প্ৰকৃতিয়ে কি কৰ্ম কৰি আছে জানেনে? প্ৰকৃতিয়ে কি কৰ্ম কৰি আছে? ভগৱন্তক লাভ কৰিবলৈ, ভগৱন্তক সেৱা কৰিবলৈ চব আপুনি প্ৰকৃতিৰ চকু দিয়ক। এই প্ৰকৃতি গছ এটা দৌল চিহ্ন নদী উপনদীয়ে সকলোৱে ভগৱন্তৰ মানে মানুহৰ কৰ্ম কৰি আছে, যিখিনি কৰ্ম মানুহে কৰিব লাগে। উপনিষদে কৈছে, চাওক কি কৈছে? পলু প্ৰকাৰৰ ফলন্তি বৃক্ষ, পলু প্ৰকাৰৰ ফলন্তি বৃক্ষ, তাৰমানে পৰৰ উপকাৰৰ কাৰণে গছে ফল দিয়ে। পলু প্ৰকাৰৰ বহন্তি খাদ্য, পৰৰ উপকাৰৰ কাৰণে নদী বৈ যায়। পলু প্ৰকাৰৰ দুহন্তি গাঁও, পৰৰ উপকাৰৰ কাৰণে গাই গৰুৱে কাটি দিয়ে। পলু প্ৰকাৰৰ একদম শৰীৰ চব গাই গৰুৱে গাখীৰখিনি ভকত বৈষ্ণৱৰ কাৰণে লগায়, নাইকিয়া কৰি নেপেলায়। গছে ফল নিজৰ কাৰণে ৰাখি নথয়, ভকত বৈষ্ণৱক ভোকাতুৰজনৰ কামত আহিব ফলটো বুলি মানে গছে ফল দিয়ে। নদী ৰখি নাথাকে, নদী বৈ যায়। কোনোটো শব্দৰে নদী বৈ যায়, জগতৰ উপকাৰ হ'ব, মংগল সাধন হ'ব, মানুহৰ কামত আহিব, নদী বৈ গৈছে। উপনিষদে আমাক উপদেশ দিছে, এই নদীৰ দৰে গছৰ দৰে ফলৰ দৰে আমাৰ এই মনুষ্য শৰীৰটো পাই মনুষ্য শৰীৰৰ পাই হৰি নবদিলা অৱশ্যে হৈ পেলা ভাই গৰু নদিলা। তেনেহ'লে পৰৱৰ্তী জীৱনত গছ লতাত হ'বলৈ সাজু হৈ থাকিব লাগে। সেইকাৰণে এই মনুষ্য শৰীৰটো একদম চলিলম যদি প্ৰকৃতিৰ দৰে এই শৰীৰটো প্ৰয়োগ কৰিব নাজানে। আমি কেৱল কৈছোঁ লাগে 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 নহয়, দিবলৈ চেষ্টা কৰোঁ। দিয়ক, যিমান দিয়ে যিমান দিব সিমান বৃদ্ধি পাব। একৰকম লগাইলে সহস্ৰ দিবলৈ চেষ্টা কৰক। সেইকাৰণে গছে ফল দিছে, নদী বৈ গৈছে, গাই গৰুৱে গাখীৰ দিছে। অনেক উদাহৰণ দৃষ্টান্ত আমি প্ৰকৃতিৰ পৰা পাওঁ, আমি আহৰণ কৰিছোঁ। আমাক খালি লাগে দেৱা সমস্ত। সেইকাৰণে উপনিষদৰ মন্ত্ৰবনে ভগৱন্তৰ মূৰ্তিক সেৱা কৰিবলৈ সদা সৰ্বত্ৰ সাজু হৈ আছে। শুনে কৃষ্ণ কাহিনী পৰম আনন্দ কৰি উপনিষদৰ উল্লেখ কৰিছে যে উপনিষদৰ সেই মন্ত্ৰসমূহেও ভগৱন্তৰ কাহিনী, ভগৱন্তৰ কৃষ্ণৰ কাহিনী ৰংগ কৰি মানে আনন্দ মনেৰে যিসকলে আনন্দ মনেৰে থাকিব পাৰে, যিসকলে সকলোৰ লগত আনন্দ মনেৰে হিয়া উজাৰি হাঁহিব পাৰে, যিসকলে হাঁহিব পাৰে, যদি বাপসকলে আনন্দ মনেৰে থাকিব পাৰে, আনন্দ মনেৰে হাঁহিব পাৰে, আনন্দ মনেৰে বৈষ্ণৱসকলৰ লগত গলত গল কৰি মানে বাহুত বাহু ধৰি আনন্দ উচ্চ বাহু কৰি হাঁহিব পাৰে, তেতিয়াহ'লে আপোনালোক ফাৰ্মাচী যাব নালাগে। আপোনালোক ফাৰ্মাচী যাব নালাগে। হাঁহি কিমান শক্তি আছে। যিসকল আহে ঘৰত বস্তু থাকক নাথাকক, যি থাকক, আনন্দ মানে ঈশ্বৰৰ নাম লৈ বনাব পাৰিছে, আনন্দ মানে হাঁহি থাকিব পাৰিছে, আনন্দ মানে কৃষ্ণৰ নাম ল'ব পাৰিছে, সেইসকল যিসকলে আনন্দ মানে থাকে, সেইসকলৰ ইমান দেহৰ উজ্জীৱন ইমান বৃদ্ধি হ'ব, তেওঁলোক বিউটি পাৰ্লাৰ যাব নালাগে। তেওঁলোক যিসকলে আনন্দ মনে থাকিব, ভগৱন্তে সেইসকলক মন প্ৰাণ ধুনীয়া কৰি পেলাব। সেইকাৰণে সদায় আনন্দ থাকক, অলপতে সন্তুষ্ট হওক, অলপতে সন্তুষ্ট হওক। যদি অলপতে সন্তুষ্ট নহয়, কি বোলে বিশ্ব ব্ৰহ্মাণ্ডৰ অধিপতি লক্ষ্মী আহিও বোলে তাৰ ঘৰত থাকিলে কেতিয়াও সন্তুষ্ট নহয়।
সেইকাৰণে অলপতে অলপ সন্তুষ্ট হওক। আমাৰ গাঁৱত এজন মানুহ আছিল, আমি এই কথাটো কৈ পাহৰি গৈছোঁ। আমাৰ গাঁৱত এজন মানুহ আছিল অসন্তুষ্টীয়া। তেওঁ কি জানেনে? জলকীয়া যেন তাতে বদনাম কৰে। কোনোবাই সবাই কাৰোবাৰ কৰে নামলৈ মাতিছে নহয়, এই প্ৰসাদৰ ভাত এখনে দিছে, ই আপেল নাই, বুটকেইটা দি থৈ দিছে। ক'ৰবাত আকৌ ভোজৰ ব্যৱস্থা কৰি দালি চব্জি অকণমান কণীও দিব পাৰিলে। মানে তেওঁৰ অভিযোগৰ সীমা সংখ্যা নাই, ইমান অভিযোগ, সন্তুষ্ট নহয়। ক'ৰবাত যদি মাছ এপিচ দিছে, ধৰক তেওঁলোকৰ সমাজত মাছ যদি দিছে, এপিচ মাছ দিয়ে নে দুটি দিব লাগে। তেওঁ মানে খাই কৰি আহি পাছত সমাজত মানে মানুহৰ আগত বদনামে কৰিলে, অসন্তুষ্টীয়া জীৱ। এবাৰ মানে যি বস্তু গোটেই গাঁওখনে জানে, এবাৰ কি হ'ল, মানুহ এঘৰে মানে তেওঁ কৰিলে ৰখ তেওঁক যিহেতু বদনামেই কৰে, সমাজৰ মানুহক মাতিলে, কিন্তু তেওঁ বেলেগকৈ বহাইছে। তেওঁ এটা ৰুমত বেলেগকৈ বহাইছে, বেলেগকৈ বহাই লৈ ধুনীয়াকৈ একদম হাতটো বেছি কৰি দিছে, দালি ভাজি মাছৰ পিছ 4-5টামান, একদম ধুনীয়াকৈ চব্জি ভাজি কণী ভাজি ৰসগোল্লা দি আৰু এটা দিছে, তাত 3টামান দিছে, মুখতে একদম উভয় নদী কৰি দিছে। কৈছে আৰু পানী লাগি গিলাচত দিয়া নাই, দিছিলে বটল দিছে। মুঠতে সন্তুষ্ট একে সেৱা ভক্তি কৰি দিছে আৰু ধুনীয়াকৈ খাই কৰি লৈ আৰু সেৱা শুশ্ৰূষা গ্ৰহণ কৰি গুচি গৈ বাটত কি কৈছে জানে? বেছি কৰিছে আৰু মানে ইমানখিনি কৈ পেলাই এটা দিছিল, বেছি কৰিছে। তাত মানে হাজাৰ কিবা কৰিলেও সি সন্তুষ্ট নহয়। গতিকে সি আহি বাটত কৈছে সিহঁতে বেছি কৰিছে, ইমান কৰিব নালাগে। গতিকে অসন্তুষ্টীয়া জীৱৰ কোনোদিন শান্তি নাই। সি সকলোতে কি হ'ব লাগে? সি অসন্তুষ্ট মন লৈ থাকিব লাগিব, অসন্তুষ্ট প্ৰাণ লৈ থাকিব লাগিব। সেইকাৰণে অলপতে সন্তুষ্ট হ'ব, যি আছে তাকে পাই যদি শান্তিৰে সুখেৰে আনন্দৰে জীৱন কটাব পাৰে, তেতিয়া মন ভাবিব আপুনি সন্তুষ্ট, আপুনি সুখী জীৱনৰ অধিকাৰী হৈছে।